আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এক কাৰ্যনিৰ্বাহক সভা গুৱাহাটীৰ লাল ছান চিটি হোটেলত আচাৰ সভাপতি ৰেজেন হৰৰ নেতৃত্বত অনুষ্ঠিত হৈ যায়। আৰু এই সভাত কেইবাটাও আমি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰোঁ। জুলাই মাহৰ ভিতৰত দুদিনীয়া লিডাৰশ্বিপ ট্ৰেইনিং কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। আদিবাসীসকলৰ জনজাতি মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা, আদিবাসীসকলক ম্যাদী পট্টা প্ৰদান কৰাৰ দাবীত 17 জুনত ৰাজ্যজুৰি জিলা পৰ্যায়ত স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু 6 জুলাইত জিলা পৰ্যায়ত ৰাজ্যজুৰি জিলা উপায়ুক্ত কাৰ্যালয়ত এই একে দাবীৰে 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ সভাত। আৰু লগতে জুলাই মাহৰ 13 তাৰিখে গুৱাহাটী চচলত আদিবাসীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা, ম্যাদী পট্টা প্ৰদান কৰা আৰু যিবিলাক মৃত পাই যিবিলাক মৃত্যুৰ মুখলৈ গৈছে চাহ বাগিচাসমূহক পুনৰুজ্জীৱিত কৰাৰ দাবীত চচলত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ ইতিমধ্যে আজিৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি যিটো গত দিনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গত দিনত যিসমূহ কাম কৰি গ'লোঁ আদিবাসী স্বাৰ্থ ৰাইজৰ স্বাৰ্থত, সেই একেই দাবীৰে একেই কৰ্মৰে আমি ৰাজ্যজুৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদিবাসী ৰাইজৰ কাম কৰি যাম। আৰু তেওঁলোকৰ ওচৰত আমি চিৰ প্ৰতিজ্ঞ। এই সভাতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যিবিলাক জিলা বৰ্তমানলৈকে অধিৱেশন কৰা নাই, এই জিলাসমূহকো আমি শীঘ্ৰে অধিৱেশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যোৰহাট জিলাৰ যি খামখেলি হৈ আছে, ডিব্ৰুগড় জিলাৰ এক কেন্দ্ৰীয় পৰ্যায়ৰ এক দল শীঘ্ৰে উক্ত জিলাসমূহত ভ্ৰমণ কৰাৰ আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰোঁ।